ভ্ৰাম্যমান থিয়েটাৰৰ অভিনেতা অভিনেত্ৰীৰ দৰে এনেদৰে ৰেম্পত উঠি পেলাই নৃত্য তথা গীতৰ তালে নাচিছে, সুন্দৰ অভিনয় কৰিছে। প্ৰকৃততে এয়া হৈছে এক পুতলা আৰু এনেদৰে ৰোমান্টিক জুটিত অভিনয় কৰিছে দুয়ো। প্ৰকৃততে মানিকপুৰ আঞ্চলিক শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু মেলাত আহি পাইছে এই বিশেষ ৰংঘৰ পাপেট বা পুতলা থিয়েটাৰ আৰু সেইবাবেই নষ্টালজিক হৈ পৰিছে মানিকপুৰবাসী আৰু যিসকলে চাইছে সকলোৱে কৈছে খুবেই বেছি সুন্দৰ হৈছে। আৰু এনেদৰে ৰংঘৰ পাপেট বা পুতলা থিয়েটাৰৰ নাটক মুখা আৰম্ভ হোৱাৰ আগতেই এনে টিকট কাউণ্টাৰৰ টিকট সংগ্ৰহ কৰি সকলোৱে প্ৰৱেশ কৰিছে এই বিশেষ ৰংঘৰ পুতলা থিয়েটাৰৰ প্ৰেক্ষাগৃহলৈ আৰু তাৰ পিছতেই প্ৰথম দিনাখনেই প্ৰায় হাউচফুল হৈ পৰিছে প্ৰেক্ষাগৃহ আৰু তাৰ পিছতে উপভোগ কৰিছে এখন সুন্দৰ নাটক মুখা, যি মুখাৰ জৰিয়তে সমাজলৈ এক বিশেষ বাৰ্তা কঢ়িয়াইছে এই বিশেষ নাটকখনে আৰু সুন্দৰ কাৰিকৰী কৌশলেৰে দেখুৱাইছে মুখা নামৰ বিশেষ নাটকখন। আৰু প্ৰকৃততে একজন জীৱন্ত মানুহৰ দৰে অভিনয় কৰিছে প্ৰত্যেকটো পুতলাই আৰু প্ৰত্যেকটো পুতলাই হৈছে প্ৰায় 5.5 ফুট 6 ফুট ওখ আৰু সেইবাবেই সকলোৱে ক'ব বিচাৰিছে এয়া যেন ভ্ৰাম্যমান থিয়েটাৰহে। আৰু ৰংঘৰ পুতলা থিয়েটাৰৰ প্ৰথম দিনাখনৰ পৰিৱেশ আপোনালোকক কিছু দেখুৱাইছোঁ। নহয় দেউতা, ভৰিখন আগবঢ়াই দিবলৈ মন গৈছে। আপোনালোকে বেয়া নাপাব, মোক আঙুঠি পিন্ধাই বোৱাৰী কৰি নিবলৈ বহুত আশা লৈ আহিছে, কিন্তু তাৰ আগতে আঙুঠিৰ জোখটো মোৰ পৰা নিব লাগিছিল। মোৰ দেহৰ আঙুলিৰ জোখটো লোৱাৰ সময়ত মোৰ মনৰ জোখটো লোৱাটো আপোনালোকৰ কৰ্তব্য আছিল। এটা জোখো নললে আপোনালোকে। এটা বেজোখৰ ডাঙৰ আঙুঠি মোৰ হাতৰ সৰু সৰু আঙুলি সোমাই নাথাকিব। গতিকে যদি পাৰে ভৰি আঙুলিটোৱে পিন্ধাই থৈ যাওক। মই জানো, মই এতিয়া কাজিয়া কৰিম। তহঁতৰ দৰে ডাঙৰ ডাঙৰ জ্ঞানী পণ্ডিতবোৰে ৰখীয়া হৈ থাকোঁতে কোনে ভাগিনক পাৰিলে ক'ব লাগিব আজি। তুমি ঘৰলৈ যোৱা, নিজৰ জীৱনটো ধ্বংস নকৰিবা। ধ্বংস হ'বলৈ আৰু কি বাকী থাকিল? জীয়াই থকা ৰঙা নীলা সপোনবোৰ হেৰাই যোৱাৰ পাছত মই জানো। জানা? কেনেকৈ জানা? কি জানা তুমি? হোষ্টেলৰ একেটা ৰুমতে আমি দুয়োটা আছিলোঁ। কোৱা না মোৰ কি বেমাৰ হৈছে? মোৰ হাতটোৱে কি কৈছে কোৱা? কি শুনিছা? মৰমৰ গুণগুণনি নে দুখৰ হিয়াৰ ভগাৰ শব্দ? যোৱা, তুমি একোৱেই নোপোৱা। তোমাৰ নতুন কইনাজনীক ক'বলৈ তোমাৰ একোৱেই নাই নে? ৰংঘৰ পুতলা থিয়েটাৰত মুখা এখন নাটক দৰ্শকৰ বিপুল সঁহাৰি নষ্টালজিক হৈ গৈছে চাগে, কি ক'ব? আমি যেতিয়া সৰুত আছিলোঁ, সৰু থাকোঁতে আমি পুতলা নাচ চাইছিলোঁ আৰু তাৰ নেক্সট ভাৰ্চন এইটো আমি যিটো দেখিলোঁ কাৰিকৰীভাৱে খুব সুন্দৰ কৰিছে, অত্যাধুনিক এটা হেৰি আৰু চাই এনেকুৱা লাগে যেন আমি পুতলা নাচ চোৱা নাই বা পুতলা থিয়েটাৰ নহয়, প্ৰকৃত অৰ্থত এটা নেক্সট ভাৰ্চন। আৰু এই নেক্সট ভাৰ্চনটো সকলোৱে চাওক। মানিকপুৰ লক্ষী মন্দিৰ প্ৰাংগণত মানিকপুৰ খেলপথাৰত আহিছে, খুব ভাল লাগিছে। অহাকালি কিবা কাৰ্গিলক লৈ যোদ্ধা এখন নাটক আছে বুলি এতিয়া এনাউন্স কৰিলে আৰু আজি মই যিখিনি চালোঁ, আজি মই 15 মিনিটমান চালোঁ, একদম সঁচাই সৰু থাকোঁতে আমি চাইছিলোঁ এই 5 টকা 2 টকা 3 টকালৈ পুতলা নাচ আৰু আজি দেখিছোঁ ডাঙৰ হৈও যে পুতলা নাচৰ নেক্সট ভাৰ্চন অনুভৱ পাইছোঁ। আমি যে চাব পাইছোঁ, ধন্যবাদ যিসকলে এই কামটো কৰিছে। এই কামটো ভৱিষ্যতে আৰু আগত গুচি যাওক তাৰে কামনা কৰিছোঁ। ৰংঘৰ পুতলা থিয়েটাৰৰ এই বৰ্ষৰ বিশেষ আকৰ্ষণ, যিখন নাটকে ইতিমধ্যে অসমৰ বিভিন্ন মঞ্চত দৰ্শকৰ বিপুল সমাদৰ বুটলিছে। ৰাইজৰ বিপুল দাবীত আমি দুটা দৰ্শনী আগবঢ়াই আহিছোঁ। সেই নাটকখনেই হ'ল
নাট্যকাৰ দীপজ্যোতি শইকীয়াৰ ৰচনা আৰু ক্ষিতিশ বৰাৰ পৰিচালনাৰে অসমৰ বীৰ শ্বহীদ জিন্তু গগৈৰ পবিত্ৰ সোঁৱৰণত কাৰ্গিল যুদ্ধৰ আধাৰত ৰচিত এখনি বাস্তৱধৰ্মী সামাজিক নাটক যোদ্ধা যোদ্ধা অত্যাধুনিক কাৰিকৰী কৌশলেৰে হৃদয়স্পৰ্শী কাহিনীৰে আমাৰ অহাকালিৰ নাটক যোদ্ধা, য'ত আপোনালোকে উপভোগ কৰিবলৈ পাব উৰন্ত এৰোপ্লেনৰ লগতে বহুকেইটি যুদ্ধ সদৃশ পৰিৱেশৰে বিভিন্ন চমৎকাৰী কাৰিকৰী কৌশল প্ৰয়োগেৰে আমাৰ অহাকালিৰ নাটক যোদ্ধা। গতিকে সকলোৱে চাবলৈ আহিব 7 অক্টোবৰ মঙলবাৰৰ দিনাখন সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ হ'বলগীয়া ৰংঘৰ পাপেট থিয়েটাৰৰ বিশেষ এখন নাট যোদ্ধা।